প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। হাতত যদি অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহকচোন তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। মই দেখিবলৈ বহুত ধুনীয়া আছিলোঁ, কিন্তু মোৰ স্বামীয়ে মোক একেবাৰে সময় দিয়া নাছিল। মোৰ কাৰণে মোৰ কামনা নিয়ন্ত্ৰণ কৰাটো এতিয়া বহুত কঠিন হৈ পৰিছিল। মই বহুতবাৰ নিজকে ভুল ৰাস্তাত যোৱাৰ পৰা ৰখাইছিলোঁ, কিন্তু মই গাভৰু আছিলোঁ, সেইবাবে অকলশৰীয়া হৈ পৰিছিলোঁ। এতিয়া এনেকৈ কিমান দিনলৈকেনো মই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ পাৰিম? এনেকৈ এদিন ৰাতি মোৰ স্বামী নথকা অৱস্থাত আমাৰ গাড়ীৰ ড্ৰাইভাৰজনক মোৰ কোঠাটোলৈ মাতিলোঁ, আৰু তাৰ পাছত সি যি কৰিলে সেয়া দেখি মই আচৰিত হৈ পৰিছিলোঁ। সি এটা বৰ অদ্ভুত ড্ৰাইভাৰ ওলালে। সি প্ৰথম নিশাতেই মোৰ উশাহ নিশাহ একেবাৰে বন্ধ কৰি দিছিল। সেই ড্ৰাইভাৰজনৰ গাত যেন 7জন পুৰুষৰ সমান শক্তি আছিল, মোৰ তেনেকুৱা অনুভৱ হ'বলৈ ধৰিছিলে। সি এটা বৰ সুস্থ আৰু সবল সফল ডেকা আছিল। তাৰ শক্তি দেখি মই এতিয়া একেবাৰে আচৰিত হৈ পৰিছিলোঁ, আৰু এতিয়া তাৰ আগত মই একেবাৰে নিথৰ হৈ পৰিছিলোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে মই নিজৰ ঘৰৰ বেডৰুমতে এনেকৈ এজন ডেকা ল'ৰাৰ চিকাৰ হৈ পৰিম, আৰু যিবিলাক হৈছিল সেইবিলাক আৰম্ভণি ময়েই কৰিছিলোঁ। সেইকাৰণে মই এই কামটোৰ কাৰণে আন কাকো দোষাৰোপ কৰিবলৈ নোৱাৰোঁ। যি হৈছিলে সেয়া সকলো মোৰ কাৰণেই হৈছিলে। মোৰ ড্ৰাইভাৰে এতিয়া মোৰ লগত এনেকুৱা কাম কৰিলে যি 7জন পুৰুষে মিলিও কৰিব নোৱাৰিলেহেঁতেন। মই আচৰিত হৈ পৰিছিলোঁ, আৰু মই ভাবি আছিলোঁ যে যদি মই আগতে গম পালোহেঁতেন যে মোৰ ড্ৰাইভাৰজন ইমান শক্তিশালী আৰু তাৰ ওচৰত বহুকেইজন পুৰুষৰ শক্তি আছে, তেনেহ'লে মই তাক আগতেই মোৰ জীৱনত ঠাই দিলোঁহেঁতেন। তাৰ শক্তিৰ আগত এতিয়া মোৰ কোমল শৰীৰটো একেবাৰে দুৰ্বল হৈ পৰিছিল। ড্ৰাইভাৰজনে সেই নিশা মোৰ লগত যিবিলাক কৰিলে সেয়া শুনিলে আপুনিও আচৰিত হৈ পৰিব। মোৰ আগৰে পৰাই মোৰ ছালৰ যত্ন লোৱাৰ অভ্যাস আছিল। মই ক'ৰবাত ওলাই গ'লে সকলোতকৈ প্ৰথমে এইটো গুৰুত্ব দিছিলোঁ যাতে মোৰ ছালত ধূলি মাকতি নালাগে। মই নিজৰ চেহেৰাটো বাৰে বাৰে আইনাখনত চাই থাকিছিলোঁ যে মোৰ গাত কেনেবাকৈ ধূলি মাকতি লাগিছে নেকি বুলি। বাহিৰলৈ ওলাই গ'লেও মই মুখত মাস্ক নলগোৱাকৈ কেতিয়াও যোৱা নাছিলোঁ। সেইকাৰণে বহুত কম লোকেহে মোক চিনি পাইছিল। নিজকে লুকুৱাই ৰখাৰ পিছত আৰু এটা ডাঙৰ কাৰণো আছিল, সেয়া মই অলপ পিছত কৈ আছোঁ। মই সদায় নিজকে লুকুৱাই ৰাখিছিলোঁ আৰু কোনেও মোক সেয়া দেখা পোৱা নাছিল। কিন্তু সেইটো কথাৰ ওপৰত মই সদায় গৌৰৱ কৰিছিলোঁ যে মোক কোনেও চিনি নাপায়, আৰু না কোনোৱে মোক সৌন্দৰ্যতাৰ কথাটো গম পাইছিল। কিন্তু এদিন মোৰ ড্ৰাইভাৰে এনেকুৱা এটা কথা ক'লে যিটো শুনি মই আচৰিত হৈ পৰিলোঁ। মই এক অদ্ভুত চাৱনিৰে গাড়ীৰ আইনাখনতে ড্ৰাইভাৰৰ মুখখন চাইছিলোঁ। তাক দেখাত বৰ গম্ভীৰ যেন লাগিবলৈ ধৰিছিল। যেতিয়া সি আকৌ এবাৰ কথাটো ক'লে তেতিয়া মোৰ চকুত তাৰ চকু পৰিছিল, আৰু মই লগে লগে মোৰ চকু অন্যফালে লৈ গৈছিলোঁ। সি ক'লে যে মেডাম, মাত্ৰ এবাৰ সুযোগ দিয়ক, তাৰপিছত চাব মই কেনেকৈ আপোনাক সন্তুষ্ট কৰি পেলাম। তাৰপিছত আপুনি সদায় মোক বিচাৰি থাকিব আৰু বাৰে বাৰে মোক সুযোগ দি থাকিব। তাৰ এনেকুৱা কথাবিলাক শুনি মই একেবাৰে থতমত খাই উঠিলোঁ। সি এতিয়া কি সুযোগৰ কথা কৈ আছিল, আৰু সি মোৰ পৰা কি বিচাৰি আছিল? মই তাৰ কথাৰ কোনো উত্তৰ নিদিলোঁ। মনে মনে খিৰিকীৰে বাহিৰলৈ চাই থাকিলোঁ। যেতিয়া ঘৰ পালোহি তেতিয়া সি মোৰ লগত কোঠাটোলৈ আহিল, আৰু আহিয়েই সি মোৰ লগত লগে লগে, মোৰ নাম ৰিয়া। আচলতে মোৰ ঘৰ ভাৰতত যদিও মোৰ জন্মটো ইটালীত হৈছিল। মোৰ মা দেউতাই একেবাৰৰ কাৰণে ইটালীলৈ থাকিবলৈ গুচি গৈছিল। তাৰপিছত ময়ো আৰু কেতিয়াও ভাৰতলৈ ঘূৰি অহা নাই। মা দেউতাৰ কাৰণেই মই এতিয়া হিন্দী আৰু ইংলিছ বহুত ভালকৈ ক'বলৈ পাৰিছিলোঁ। সেইকাৰণে মই আমাৰ ঘৰৰ সকলো চাকৰ যিয়ে ভাৰতৰ পৰা আহিছিল তেওঁলোকৰ লগত এতিয়া ভালকৈ ব্যৱহাৰ কৰিছিলোঁ। তেওঁলোকৰ সকলো সমস্যাৰ গুৰুত্ব দিছিলোঁ। মই বিবাহিতা আছিলোঁ, আৰু মোৰ বিয়া হোৱা 3 বছৰ হৈ গৈছিল। মোৰ স্বামী ব্যৱসায়ৰ কাৰণে বেছিভাগ সময় ভাৰততে থাকিছিল। মোৰ মা দেউতাই মোৰ বিয়া এজন ভাৰতীয় মানুহৰ লগতে কৰাই দিছিল, যিয়ে বেছিভাগ সময় ভাৰততে থাকিছিল। মোৰ মা দেউতাই ভাবিছিল যে আমি আমাৰ দেশৰ লগত সদায় সংযুক্ত হৈ থাকিব লাগে। মোৰ মা দেউতাইতো নিজৰ দেশ ত্যাগ কৰিছিল, আৰু সেই কথাটোক লৈ তেওঁলোকো এতিয়া অনুতপ্ত। সেইকাৰণে তেওঁলোকে মোৰ বিয়া ভাৰতৰ ল'ৰা এজনৰ লগত কৰাই দিছিল। কিন্তু মোৰ ভাৰতলৈ যোৱাৰ একেবাৰে হেঁপাহ নাছিল। মই মাত্ৰ বিয়াৰ সময়তহে এবাৰ ভাৰতলৈ গৈছিলোঁ। তাৰ পাছত মই ইটালীলৈ ঘূৰি আহিলোঁ। কিন্তু মোৰ স্বামীৰ ব্যৱসায় ভাৰততে আছিল, আৰু সেয়েহে তেওঁ তাতেই নিজৰ ব্যৱসায় কৰি আহিছিল। অলপ চলপ তেওঁৰ ব্যৱসায়টো ইটালীতো আছিল, যি মই চোৱা চিতা কৰিছিলোঁ। তেওঁ কেতিয়াবা ইটালীত আৰু কেতিয়াবা ভাৰতত থাকিছিল।
মই সদায় সকলো চাকৰ বিশ্বাস কৰিব পৰা ৰাখিছিলোঁ। সেইকাৰণে মোৰ স্বামীয়ে মোক অকলে এৰি যাবলৈও বেছি চিন্তা নকৰিছিল। কিন্তু আমাৰ পুৰণি ড্ৰাইভাৰজনে কিছুদিনৰ আগতে ছুটী লৈ গৈছিল। সেইকাৰণে মোৰ স্বামীয়ে এজন নতুন ড্ৰাইভাৰ বন্দোবস্ত কৰি দিছিল। সি আমাৰ লগত কাম কৰি নিজকে এজন ভাল বিশ্বাসী মানুহ বুলি প্ৰমাণিত কৰিছিল। কিন্তু আজি হঠাতে সি মোৰ লগত এনেকৈ কথা পাতিলে, সেয়া দেখি মোৰ ভয় অনুভৱ হ'বলৈ ধৰিলে। তাৰ চকুৰ পিছফালে লুকাই থকা তাৰ চাৱনিৰ অৰ্থ মই ভালকৈ বুজি পাইছিলোঁ, আৰু হয়তো সেই কথাটোক মই লৈ ভয় খাবলৈ ধৰিলোঁ। কাৰণটো হ'ল এইটো সময়ত মোৰ স্বামীও ইয়াত নাছিল, আৰু সকলোবিলাক মই অকলেই চম্ভালিবলগীয়া হৈছিল। এটা মুহূৰ্তৰ বাবে মোৰ মনলৈ আহিছিল যে আমাৰ চাকৰজন অকলেই আছেনে, নে অন্য তাৰ লগত কিবা গেং আছে। মই এগৰাকী গাভৰু বোৱাৰী আছিলোঁ, আৰু মোৰ কাৰণে সেই কথাটো ভয় লগা কথাই আছিলে যে সি মোৰ লগত অকলে কি সুযোগৰ কথাটো কৈ আছিল, আৰু মই এই সুযোগৰ কথাটো ভালকৈ বুজিবলৈ পাৰিছিলোঁ। এজন প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাই অকলে কি কৰে সেয়া মই ভালকৈ জানিছিলোঁ। ড্ৰাইভাৰে আহি ঘৰত গাড়ীখন ৰখালেহি, আৰু মই গাড়ীৰ পৰা নামি ভিতৰলৈ গুচি আহিলোঁ। কিন্তু মোৰ চকু ইফালে সিফালে ঘূৰি আছিল। মোৰ ষষ্ঠ ইন্দ্ৰিয় সদায় বহুত সক্ৰিয় হৈ থাকিছিল। সেইকাৰণে ময়ো ওচৰ পাজৰ সকলো বস্তুকে অনুভৱ কৰিবলৈ চেষ্টা কৰিছিলোঁ যে কেনেবাকৈ ক'ৰবাত কিবা বিপদ আছে নেকি বুলি। মই মোৰ কোঠাৰ দুৱাৰখনত গৈ ভিতৰৰ পৰা দৰ্জা লগাই দিলোঁ, আৰু বিচনাখনত বাগৰি দীঘল দীঘলকৈ উশাহ ল'বলৈ ধৰিলোঁ। মোৰ সন্মুখৰ দেৱালখনত মোৰ স্বামীৰ ফটোখন আঁৰি থোৱা আছিল। মোৰ স্বামীৰ ওপৰত এতিয়া বহুত খং উঠিবলৈ ধৰিলে যে এজন অচিনাকি মানুহক ঘৰত এনেকৈ ৰখাৰ কি প্ৰয়োজন আছিল। সেই ড্ৰাইভাৰজনৰ মনত এতিয়া কি সোমাই আছিল আমি কেনেকৈ গম পাম। তাৰোপৰি মোৰ স্বামীয়ে মোক অকলে এৰি থৈ গৈছিল। যোৱা 3 দিনৰ পৰা আমাৰ ঘৰৰ পুৰণি চাকৰজনীও ছুটীত আছিল। এই সকলোবিলাক কথাই মোক এতিয়া বহুত চিন্তিত কৰি তুলিছিল। সেইবিলাক ভাবিয়েই মই এতিয়া মোৰ স্বামীলৈ ফোন লগালোঁ। তেওঁৰ ফোনটো তেওঁৰ ছেক্ৰেটাৰীয়ে উঠালে আৰু ক'লে যে ছাৰ এতিয়া অলপ ব্যস্ত হৈ আছে, আপুনি পিছত কল কৰিব। ছেক্ৰেটাৰীৰ কথা শুনি মোৰ মনৰ ভিতৰতে জুই উঠিবলৈ ধৰিছিল। মই তেওঁৰ পত্নী আছিলোঁ, কিন্তু তেওঁ মোক তেওঁৰ লগত কলৈকো লৈ নাযায়। বৰঞ্চ তেওঁ মোক তেওঁৰ কামৰ মাজতে ব্যস্ত কৰি ৰাখিবলৈ বিচাৰিছিল, আৰু নিজে ছেক্ৰেটাৰীৰ লগত চাৰিওফালে ঘূৰি ফুৰিছিল। এতিয়া পিছফালৰ পৰা অহা গানৰ সুৰ আৰু হুলস্থুলীয়া পৰিৱেশৰ পৰা মই অনুমান কৰিবলৈ পাৰিছিলোঁ যে মোৰ স্বামী এইটো সময়ত ক'ত আছে আৰু কি কৰি আছিল। মই খঙতে ফোনটো দেৱালত মাৰি পঠিয়ালোঁ, আৰু সেইটো সময়তে মোৰ কোঠাৰ দুৱাৰত কোনোবাই টুকুৰিয়াবলৈ ধৰিলে। মই যেতিয়াই সুধিলোঁ কোন হয় বুলি, তেতিয়া বাহিৰৰ পৰা মোৰ ড্ৰাইভাৰৰ মাত শুনিবলৈ পালোঁ। সি এতিয়া এইটো সময়ত মোৰ কোঠাৰ দুৱাৰৰ বাহিৰত কি কৰি আছে মই একো বুজিব পৰা নাছিলোঁ, আৰু তাৰ পিছতে মই তৎক্ষণাত মোৰ মুখত মাস্কখন লগাই ল'লোঁ আৰু দৰ্জাখন খুলিলোঁ। মোক দেখাৰ লগে লগে মোৰ ড্ৰাইভাৰে মিচিকাই হাঁহিলে। তেতিয়াই মই আৰু নিজকে অসুৰক্ষিত অনুভৱ কৰিবলৈ ধৰিলোঁ। তাৰপিছত সি মোৰ ফালে মোৰ মানিবেগটো আগবঢ়ালে আৰু ক'লে, মেডাম, আপুনি আপোনাৰ মানিবেগটো গাড়ীখনতে পাহৰি থৈ আহিছিল। মানিবেগটো দেখাৰ পিছত মই এটা স্বস্তিৰ উশাহ ল'লোঁ যে সি ইয়ালৈ বেলেগ কোনো উদ্দেশ্য লৈ অহা নাছিল, মোৰ মানিবেগটোহে দিবলৈ আহিছিল। যেতিয়াই মই বেগটো লৈ দৰ্জাখন বন্ধ কৰিবলৈ ল'লোঁ, তেতিয়া সি হঠাতে কৈ উঠিল, মেডাম, অকলশৰীয়াকৈ এবাৰ সুযোগ দি চাওক, আপুনি একেবাৰে সুখী হৈ পৰিব। ছাৰো এতিয়া ঘৰত নাই। মই আপোনাক এনেকৈ সন্তুষ্ট কৰিম যে আপুনি আনন্দতে মতলীয়া হৈ পৰিব, কোনেও একো গমেই নাপাব। আপোনাৰ কামো হৈ যাব আৰু মোৰো হ'ব। কোনো বেলেগ সময়ত হোৱা হ'লে মই তাৰ স্থান মনত পেলাই দিলোঁহেঁতেন, কিন্তু এইটো সময়ত মোৰ কাণত ছেক্ৰেটাৰীৰ কথাখিনিহে বাজি আছিল, আৰু ভাবি লৈছিলোঁ যে যদি তেওঁ নিজৰ মতে সকলো কৰিব পাৰে, তেনেহ'লে মোৰো ইমানখিনি সামৰ্থ্য আছে যে ময়ো নিজৰ সকলো সিদ্ধান্ত নিজেই ল'ব পাৰিম। এনেও তেওঁ সদায় মোক মূৰ্খ বনাই আহিছে। বহুত সহজভাৱে মোক মিছা কথা কৈ নিজে ভাৰতলৈ গুচি যায় আৰু নিজৰ জীৱন নিজৰ মতেই উপভোগ কৰে। মোক তেওঁৰ নিজৰ ব্যৱসায়ত এনেকৈ ফচাই থৈ যায় যে মই তেওঁৰ ভালকৈ খবৰ ল'বলৈও সুযোগ নাপাওঁ। মই কেইমুহূৰ্তমানৰ ভিতৰতে সিদ্ধান্ত লৈ পেলালোঁ যে মই ড্ৰাইভাৰজনক অকল সুযোগ দিয়াই নহয়, বৰঞ্চ তাক আমাৰ ভিতৰৰ সকলো কথাই কৈ দিম, আৰু কেতিয়াও মোৰ স্বামীক এই কথাটো সংসূত্ৰও পাবলৈ নিদিওঁ যে মই তেওঁ গম নোপোৱাকৈ এনেকুৱা কিবা উল্টা পুল্টা কাম কৰি আছোঁ। এনেও তেওঁ মোক মূৰ্খ বুলিয়েই ভাবে, আৰু কেতিয়াও মোৰ স্বামীক এই কথাটোৰ সংসূত্ৰ পাবলৈ নিদিওঁ যে মই তেওঁ গম নোপোৱাকৈ এনেকুৱা কিবা এটা উল্টা পুল্টা কাম কৰি আছোঁ। যদি মোৰ স্বামীয়ে নিজৰ মতে চলিব পাৰে, তেনেহ'লে মই কিয় নোৱাৰিম? সেইটো ভাবিয়ে মই কোঠাৰ দুৱাৰখন খুলি ৰাখিলোঁ আৰু ড্ৰাইভাৰক ভিতৰলৈ অহাৰ ইংগিত দিলোঁ। মই এইটো সময়ত ঘৰত একেবাৰে অকলে আছিলোঁ, আৰু এই সুযোগটো সেই কামটোৰ কাৰণে বহুত ভাল আছিল। মোৰ স্বামীয়ে তেওঁৰ বিশ্বাসী এগৰাকী মহিলাক আমাৰ ঘৰতে কামৰ বাবে ৰাখিছিল,
তেওঁ সকলো সময়তে মোৰ ওচৰতে লাগি থাকিছিল আৰু ঘৰৰ সকলো সৰু ডাঙৰ কথা মোৰ স্বামী অহাৰ লগে লগে তেওঁৰ আগত কৈ দিছিল। মোৰ স্বামীয়ে ভাৰতত থাকিও ইয়াৰে সকলো খবৰ ৰাখিছিল। মই কলৈ গৈছোঁ আৰু কলৈ যোৱা নাই, কি কৰিছোঁ কি কৰা নাই। মোক যদি কোনোবাই লগ কৰিবলৈ আহে সকলো খবৰেই মোৰ স্বামীয়ে পাই গৈছিল। তেওঁৰ লগত মোৰ জীৱনটো কোনো কয়দীৰ দৰে অনুভৱ হ'বলৈ ধৰিছিল। সেইকাৰণে মই এইটো সময়তে সেই সিদ্ধান্তটো লৈ পেলাইছিলোঁ যে এতিয়া আৰু মই মোৰ স্বামীৰ আঙুলিৰ মূৰত নানাচোঁ। এতিয়া ড্ৰাইভাৰজনে মোৰ পিছে পিছে কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। মই তাক ক'লোঁ যে সি মোক আগতে এই কথাটোৰ বিশ্বাস দিয়ক যে তাৰ আৰু মোৰ মাজত হোৱা যিকোনো কথা বা কামৰ বিষয় মোৰ স্বামীৰ কাণলৈ যাতে নাযায় বা অন্য কোনেও গম নাপায়। সি তেতিয়া মিচিকিয়ালে আৰু লগতে ক'লে যে মেডাম বিশ্বাস কৰক, মই কেতিয়াও এই কথা কাৰোৰে আগত নকওঁ আৰু আপোনাক এনেকৈ সুখী কৰিম যে আপুনি আচৰিত হৈ পৰিব। মোৰ এতিয়া ড্ৰাইভাৰৰ কথাটো একেবাৰে বিশ্বাস হৈ গৈছিল। সেইকাৰণে মই মোৰ মুখৰ পৰা মাস্কখন আঁতৰাই দিলোঁ আৰু মোৰ ড্ৰাইভাৰক ক'লোঁ যে ঠিক আছে, মই আজি ৰাতিৰ কাৰণে তোমাক এবাৰ সুযোগ দি চাব বিচাৰোঁ। যদিহে মোৰ সঁচাকৈ অনুভৱ হয় যে তুমি সঁচাকৈ যোগ্য আৰু মই তোমাক বিশ্বাস কৰিব পাৰোঁ, তেনেহ'লে মই কেতিয়াও পিছুৱাই নাহোঁ। মোৰ কথাটো শুনাৰ পিছত ড্ৰাইভাৰজনে মিচিকাই হাঁহিবলৈ ধৰিলে আৰু লগতে গভীৰভাৱে মোৰলৈ চাই থাকিল। নাজানো আজি সি মোৰ আলফুলীয়া দেহাটোত কি কৰিবলৈ বিচাৰিছিল। প্ৰথমবাৰ মই এনেকুৱা পৰপুৰুষক নিজৰ চেহেৰা এনেকৈ দেখুৱাইছিলোঁ। ড্ৰাইভাৰৰ আচৰণে মোৰ মনৰ সকলো খেলিমেলি নোহোৱা কৰি দিলে আৰু মই মোৰ স্বামীক পাহৰি সেই কথাটোক লৈ কোনো দ্বিধাবোধ নকৰাকৈ ড্ৰাইভাৰক সুযোগ দিবলৈ ধৰিলোঁ। আৰু এনেকৈ যেতিয়া মই ড্ৰাইভাৰক সুযোগ দিলোঁ, সি মোক একেবাৰে পাগল কৰি দিলে। সি অকলেই 7জন পুৰুষৰ সমান আছিল আৰু সেই নিশাটো মোৰ কাৰণে স্মৰণীয় হৈ থাকিল। মোৰ ড্ৰাইভাৰে যি কৈছিল সেয়া কৰি দেখুৱালে আৰু ড্ৰাইভাৰৰ পৰা বহুত বেছিকৈ সুখী হৈ পৰিছিলোঁ আৰু মোৰ বিশ্বাস হৈ গৈছিল যে মোৰ ড্ৰাইভাৰে সেইজন পুৰুষ যাৰ সহায়ত মই এতিয়া জীৱনটোত আগুৱাই যাব লাগিব। মোৰ স্বামীৰ বিশেষ চাকৰণীজনী প্ৰথমবাৰৰ বাবে ছুটীত গৈছিল আৰু সেই ছুটী তাই হঠাতে লৈছিল। তাইৰ ছুটীৰ ফলত সকলোতকৈ বেছি লাভ এতিয়া মোৰ আৰু মোৰ ড্ৰাইভাৰৰে হৈছিল, কাৰণ না কোনোবাই আমাক বাধা দিবলৈ আহিছিল, না কোনোবাই আমাৰ ওপৰত নজৰ ৰাখিছিল। মোৰ স্বামীক এই কথা ক'বলৈ এতিয়া কোনোৱেই নাছিল। মোৰ ড্ৰাইভাৰে যেনেকৈ এটা নিশাতে অকলেই 7জন পুৰুষৰ বল দেখুৱাইছিল, তাৰপিছত মই তাক নিজেই পিছদিনা নিশাও মাতিছিলোঁ। ড্ৰাইভাৰে মোক সেই সুখ দিছিল যি মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই টকাৰ বান্দিল উলিয়াই তাৰ সন্মুখত ৰাখিলোঁ। মই তেতিয়াই তাক কথা দিছিলোঁ যে যদি সি মোৰ বাবে কাম কৰে তেনেহ'লে মই তাক পইচাৰে গা ধুৱাই দিম। কিন্তু পিছদিনা ৰাতিটো মোৰ বহুত বেয়াকৈ পাৰ হৈ গ'ল, কাৰণ ড্ৰাইভাৰে সেইদিনা ৰাতি মোৰ লগত এনেকুৱা কৰিলে যি মই ভাবিবও পৰা নাছিলোঁ। ই কিমান শক্তিশালী আছিল তাৰ অনুভৱ মই পিছদিনা ৰাতিহে গম পালোঁ। প্ৰথম নিশাটো হয়তো সি কিবা কাৰণতহে নিজকে ৰখাইছিল, কিন্তু দ্বিতীয় নিশা সি মোৰ লগত এনেকুৱা কৰিলে যাৰ ফলত মই কঁপি উঠিছিলোঁ। মই তাৰ আগত একেবাৰে নিথৰ হৈ পৰিছিলোঁ, কিন্তু মোৰ ওপৰত তাৰ অলপো দয়া নাজাগিল। সি মোৰ এনেকুৱা অৱস্থা কৰি দিলে যে মই তাক পানী বিচাৰিবলগীয়া হৈছিল। সেইটো নিশা মোৰ বাবে নৰক যেন লাগিবলৈ ধৰিছিল। মোৰ মনত এই কথাটো আহিবলৈ ধৰিছিল যে যদি মোৰ স্বামী থাকিল হয় তেনেহ'লে মোক ড্ৰাইভাৰৰ পৰা তেওঁ আজি বচালেহেঁতেন, কাৰণ ড্ৰাইভাৰে পশুৰ দৰে মোৰ ওপৰত জঁপিয়াই পৰিছিল। আৰু এনেকৈ সি মোৰ স্বামী নথকাৰ সুযোগ লৈ মোৰ লগত যি কৰিলে সেয়া শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। সি মোৰ লগত ৰাতি এনেকুৱা কৰিলে যাৰ ফলত মই জীয়াই থকাটোৱে কঠিন হৈ পৰিছিল। যেতিয়া ড্ৰাইভাৰৰ মনৰ উদ্দেশ্য সম্পূৰ্ণ হ'ল, তেতিয়া সি মোক লাহে লাহে ক'বলৈ আৰম্ভ কৰিলে যে সি মোৰ লগত এনেকুৱা কেনেকৈ কৰিলে। সি এটা নিশাতে 7জন পুৰুষৰ শক্তি মোক দেখুৱাই দিলে আৰু ড্ৰাইভাৰে যেতিয়া সকলো সঁচা কথা ক'লে তেতিয়া মোৰ মূৰত বিনা মেঘে বজ্ৰপাত হোৱাৰ দৰে হ'ল। সি হঠাতে মোৰ ড্ৰাইভাৰ হৈ মোৰ জীৱনলৈ অহা নাছিল। তাৰ নজৰ মোৰ ওপৰত বহুত আগৰে পৰাই আছিল। মইতো ভাবিছিলোঁ যে কোনোৱেই মোক চিনি নাপায় বুলি, কিন্তু সেয়া মোৰ ভুল ধাৰণা আছিল। মোৰ ড্ৰাইভাৰে বহুত আগতেই মোৰ ধুনীয়া চেহেৰাটো দেখিছিল আৰু আমাৰ ঘৰত কাম বিচাৰি সি এইটো উদ্দেশ্যতে আহিছিল, কাৰণ তাৰ নজৰ মোৰ ওপৰত আছিল আৰু সি মোৰ ওচৰলৈ আহিবলৈ বিচাৰিছিল। যিদিনাই সি দেখিছিল যে মোৰ স্বামী ঘৰত নাই আৰু তেওঁৰ সেই চাকৰণীজনীও ঘৰত নাই, তেতিয়া সেইদিনাই সি সুযোগ বুজি সেই সুযোগৰ লাভ লৈছিল আৰু জানি বুজি সি মোক এনেকুৱা কথা ক'লে যাতে ময়ো তাক এবাৰ সুযোগ দিওঁ। মই সেই সময়ত বহুত খঙত আছিলোঁ আৰু সেয়েহে মোৰ স্বামীয়ে 1000 বাৰ বুজোৱাৰ পিছতো মই এজন অচিনাকি মানুহক বিশ্বাস কৰিছিলোঁ। ড্ৰাইভাৰে ক'বলৈ ধৰিলে মই বহুত আগতেই আপোনাৰ ফটোখন দেখিছিলোঁ আৰু তাৰ পিছত হঠাতে আপুনি এদিন মোৰ চকুত পৰিলে। সেইদিনা মোৰ গাটো অলপ বেয়া আছিল আৰু মই ব্যৱসায়ৰ কামতে ক'ৰবালৈ গৈ আছিলোঁ।
তেনেতে ৰাস্তাতে হঠাতে মই অজ্ঞান হৈ পৰিলোঁ। মোৰ পুৰণি ড্ৰাইভাৰ ৰাজেশে যেতিয়া দেখিলে যে মই গাড়ীতে অজ্ঞান হৈ পৰিছিলোঁ, তেতিয়া সি মোক লগে লগে ওচৰৰ হস্পিটেল এখনলৈ লৈ গ'ল। আৰু যেতিয়াই সি মোক গাড়ীৰ পৰা নমাই বেডত শুৱাই দিবলৈ চেষ্টা কৰিলে, তেতিয়া মোৰ মুখৰ পৰা মোৰ মাস্কখন আঁতৰি গৈছিল আৰু সি মোৰ মুখখন দেখা পালে। মোৰ আগৰ ড্ৰাইভাৰজন এইজন ড্ৰাইভাৰ বন্ধু আছিল। মোৰ নতুন ড্ৰাইভাৰজনে আগতেই মোৰ ফটো বন্ধুবিলাকক দেখুৱাই ৰাখিছিল যে সেই ছোৱালীজনীৰ সন্ধানত আছে বুলি। মাত্ৰ সেইটো ক্ষণতেই মোৰ জীৱনটো সম্পূৰ্ণৰূপে ওলট পালট হৈ পৰিছিল। যেতিয়া ড্ৰাইভাৰে গম পালে যে মই ক'ত থাকোঁ, তেতিয়া সি মোৰ ওচৰলৈ অহাৰ বাবে এটা পৰিকল্পনা কৰিলে আৰু সি তাৰ পুৰণি বন্ধুজনক ঘৰলৈ পঠিয়াই নিজেই তাৰ ঠাইত আহি গ'ল। নতুন ড্ৰাইভাৰটো এতিয়া আমাৰ ঘৰৰ সদস্য হৈ গৈছিল আৰু লাহে লাহে সি আমাৰ ঘৰৰ সকলো কথা জানিবলৈ বুজিবলৈ ধৰিলে। আৰু সঠিক সময় চাই সি যেতিয়া মোৰ পৰা এটা সুযোগ বিচাৰিলে, তেতিয়া মই সেই সময়ত ভয় খাই গৈছিলোঁ আৰু বুজি পোৱা নাছিলোঁ যে সি হঠাতে কিয় মোৰ পৰা এনে এটা সুযোগ বিচাৰিছিল। প্ৰথমতেতো মই বৰ ভয় খাইছিলোঁ, কাৰণ মোৰ স্বামীৰ বহুত ডাঙৰ ব্যৱসায় আছিল আৰু আজি মোৰ এটা ভুলৰ কাৰণে তেওঁৰ সকলো শেষ হৈ যাবও পাৰে। কিন্তু যেতিয়াই মোৰ স্বামীয়ে মোৰ ওপৰত কৰা অৱহেলাৰ কথা অনুভৱ হ'ল, তেতিয়া পিছ মুহূৰ্ততে সিদ্ধান্ত লৈ পেলাইছিলোঁ যে এতিয়া মই মোৰ জীৱনটো নিজৰ মতে উপভোগ কৰিবলৈ চেষ্টা কৰি যাম। আৰু হয়তো এয়াই মোৰ জীৱনৰ সকলোতকৈ ভুল সিদ্ধান্ত আছিল। মোৰ স্বামী আৰু মোৰ বিয়াৰ এতিয়া 3 বছৰ হৈ গৈছিল আৰু না আমাৰ এইটো সময়ত কোনো সন্তান আছিল, না ৰবিৰ কোনো সন্তানক লৈ কিবা এটা কৰাৰ চিন্তা আছিল। মই মাক হ'বলৈ পাৰিলোহেঁতেন, কিন্তু ৰবিয়ে মোক কেতিয়াও মাক হ'বলৈ নিদিলে। মই 2বাৰ মাক হ'বলৈ লৈছিলোঁ যদিও ৰবিয়ে মোক সন্তান জন্ম দিবলৈ নিদিলে। সেই কথাটোৱে আগতেই মোক বহুত আঘাত কৰি ৰাখিছিল। ৰবি দেখিবলৈ স্মাৰ্ট আৰু ধনী আছিল। ছোৱালী তাৰ পিছত লাইন লাগি থাকিছিল আৰু ৰবিয়ে তাৰ জীৱনটো উপভোগ কৰি ভাল পাইছিল। সি ক'ৰবালৈ গ'লেও পাৰ্টি, ক্লাব আৰু নাচ গানত মগ্ন হৈ পৰিছিল। তেওঁ ব্যৱসায়ৰ লগতে নিজৰ জীৱনত সকলো কামেই কৰিছিল আৰু মই ইফালে এটা অৱহেলিত জীৱন কটাই আহিছিলোঁ। মই মাত্ৰ তেওঁৰ ব্যৱসায়টো চলাই আহিছিলোঁ। মই এটা সন্তানৰ মাক হ'বলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ স্বামীয়ে মোৰ সেই ইচ্ছা কোনো পূৰণ হ'বলৈ নিদিলে। সেই জুইতে জ্বলি মই ভাবি লৈছিলোঁ যে মই নিজৰ ব্যৱসায় বেলেগ কৰি ল'ম আৰু মোৰ স্বামীক এৰি নিজৰ জীৱনত আগুৱাই যাবলৈ চেষ্টা কৰি যাম। সেইকাৰণে মই এই ড্ৰাইভাৰজনক বিশ্বাস কৰি লৈছিলোঁ। মোৰ স্বামীয়ে আফিং স্মাগলিঙৰ ব্যৱসায় কৰিছিল আৰু মই তেওঁৰ ব্যৱসায়ত সমানে জড়িত হৈ পৰিছিলোঁ। সেইদিনা যেতিয়া মোৰ ড্ৰাইভাৰে মোক সুযোগ বিচাৰিছিলে, তেতিয়া ড্ৰাইভাৰে মোক বিশ্বাস দিলে যে তেওঁ সদায় মোৰ বিশ্বাসী হৈ থাকিব আৰু তেতিয়া মই তাক সেই কামটো দিছিলোঁ। আৰু সি প্ৰথম নিশা ইমানেই বেছি আফিং স্মাগলিং কৰিলে যে সিমানখিনি 7জন পুৰুষেও মিলিও কৰিবলৈ নোৱাৰিলেহেঁতেন। মই এতিয়া আচৰিত হৈ পৰিছিলোঁ যে মোৰ ড্ৰাইভাৰে একে নিশা ইমানখিনি স্মাগলিং কেনেকৈ কৰিবলৈ পাৰিলে, কাৰণ ইয়াৰ পুলিচৰ চকুত ধূলি ছটিওৱা আৰু মনে মনে এই কাম কৰা প্ৰায় অসম্ভৱ আছিল। মোৰ মানুহবিলাক বহুতেই পুৰণি খিলাৰী আছিল, সেইকাৰণে তেওঁলোকে এই কাম কৰিবলৈ পাৰিছিল, কিন্তু মোৰ ড্ৰাইভাৰে অকলেই গোটেই খেলখন শেষ কৰি পেলাইছিল। কিন্তু মই গম পোৱা নাছিলোঁ যে সেই ড্ৰাইভাৰজন এজন সাধাৰণ ড্ৰাইভাৰ নাছিল। পিছদিনা নিশা যেতিয়া সি মোৰ কোঠালৈ আহিল, তেতিয়া সি অকলে অহা নাছিল, তাৰ লগত ইটালীৰ কিছুমান পুলিচো আছিল। এতিয়া মোৰ ঘৰটো চিল কৰাৰ লগতে মোকো গ্ৰেপ্তাৰ কৰিছিল। সেই নিশা মোৰ স্বামীকো এয়াৰপৰ্টতে পাইছিল আৰু তেওঁকো এয়াৰপৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰি অনা হৈছিল। আমি দুয়ো স্বামী স্ত্ৰী প্ৰথমবাৰৰ বাবে পুলিচৰ হাতলৈ আহিছিলোঁ। আচলতে মোৰ স্বামীয়ে মোৰ দ্বাৰাই সকলো কাম চলাইছিল আৰু মই মোৰ মুখখন মাস্কেৰে ঢাকি ৰাখিছিলোঁ। সেইকাৰণে মই কাকো মোৰ মুখখন দেখুৱাব পৰা নাছিলোঁ। সেইকাৰণে পুলিচে মোক বিচাৰি পাবলৈ সক্ষম হোৱা নাছিল। কিন্তু এইটো ড্ৰাইভাৰে বৰ চালাকিৰে মোক ধৰিবলৈ পাৰিলে, লগতে মোৰ সকলো ব্যৱসায়ৰ বিষয়ে এটা নিশাতে গম পাই গৈছিল। সি এতিয়া মোৰ তুলনাত বহুত তীক্ষ্ণ বুদ্ধিৰ আছিল। মোৰ স্বামীয়ে যেতিয়া গম পালে যে এই সকলোবিলাক মোৰ কাৰণেই হৈছে আৰু আমি ধৰা পৰাৰ মূলতে যে মোৰেই দুখ আছিল, তেতিয়া মোৰ স্বামীয়ে মোক মাৰিবলৈ মোৰ ওচৰলৈ আহি গৈছিল। যদি ইটালীৰ পুলিচ নাথাকিলহেঁতেন, তেনেহ'লে হয়তো তেতিয়াই মোৰ ডিঙি চেপি মোক মাৰি পেলালেহেঁতেন। মই এতিয়া জীয়াই জীয়াই মৰি থকা যেন হৈছিলোঁ, কাৰণ ইটালীৰ কানুন বহুত চোকা আছিল। মই জানিছিলোঁ যে সেই অপৰাধৰ শাস্তি পাম। মোৰ স্বামী এজন বহুত ধুৰন্ধৰ ব্যক্তি ওলালে, যি তেওঁৰ সকলো ব্যৱসায় মোৰ নামত কৰা হৈছিল। তেওঁ না মোক বৈবাহিক জীৱনৰ কিবা এটা সুখ দিছিল, না মোৰ মা হোৱাৰ হেঁপাহখন পূৰণ কৰিছিল। মোৰ জীৱনত সকলোবিলাক তেনেকৈ হৈছিল যেনেকৈ মোৰ স্বামীয়ে বিচাৰিছিল। কিন্তু তথাপিও মই তেওঁক ভাল পাইছিলোঁ, বিয়া হৈছিলোঁ তেওঁৰ লগত, আৰু মই শেষলৈকে সেই সম্পৰ্কটো ধৰি ৰাখিবলৈ অপ্ৰাণ চেষ্টা কৰিছিলোঁ। কিন্তু মোৰ স্বামীৰ নাৰীৰ প্ৰতি বহুত দুৰ্বলতা আছিল। তেওঁ সদায় নতুন ছোৱালীক নিজৰ ছেক্ৰেটাৰী কৰি তাইৰ লগত ভাৰতলৈ গুচি গৈছিল। যদিহে মোৰ স্বামীয়ে মোৰ লগত এনেকুৱা নকৰিলেহেঁতেন, হয়তো মই কেতিয়াও এই ড্ৰাইভাৰৰ কথাত বিশ্বাস কৰি তাক ভৰসা নকৰিলোহেঁতেন।
বৰঞ্চ মোৰ স্বামীক এই বিষয়ে আগতীয়াকৈ জনাই দিলোহেঁতেন। পুলিচে আমাৰ পৰা সকলো কথা উলিয়ালে আৰু সেই সকলোবিলাক লোকক গ্ৰেপ্তাৰ কৰিলে য'ত আমাৰ ফালৰ পৰা স্মাগলিং হৈছিল। সেয়া এক বহুত ডাঙৰ কলা ব্যৱসায় আছিল, যি মোৰ এটা সাধাৰণ ভুলৰ বাবে সকলো শেষ হৈ গৈছিল। মই পুলিচক সকলো সঁচা কথা কৈ দিছিলোঁ, কাৰণ মই জানিছিলোঁ যে এতিয়া ইয়াৰ পৰা বাচি যোৱাটো সম্ভৱ নাছিল। যদি মই কিবা প্ৰকাৰে বাহিৰলৈ ওলাই যাওঁ, তেনেহ'লে মোক নিজৰ স্বামীৰে নিজ হাতেৰে মাৰি পেলাব, কাৰণ মই তেওঁৰ ডাঙৰ ব্যৱসায়িক সাম্ৰাজ্য ধ্বংস কৰি পেলাইছিলোঁ। আজি মই জেলৰ চাৰিবেৰৰ মাজত সোমাই আছোঁ আৰু নিজৰ সকলো শাস্তিৰ বাবে অপেক্ষা কৰি আছিলোঁ। মোৰ আৰু মোৰ স্বামীৰ বহুত ডাঙৰ শাস্তি হ'বলৈ গৈ আছিল, কাৰণ আমি বহুতো ডেকা গাভৰুৰ জীৱনটো ধ্বংস কৰিছিলোঁ। যিটো ড্ৰাইভাৰ আমাৰ ঘৰৰ ড্ৰাইভাৰ হৈ আহিছিল, যদিও সি আচলতে ইটালীৰ পুলিচৰ জোৱান আছিল। কেতিয়াবা কেতিয়াবা সি মোক লগ কৰিবলৈ জেলৰ ভিতৰলৈ আহিছিল, কিন্তু তাক দেখাৰ লগে লগে মোৰ মুখখন মই লুকুৱাই ৰাখিছিলোঁ। মই তাক মাত্ৰ এটা সুযোগ দিছিলোঁ, আৰু সেই সুযোগটোৱে মোৰ গোটেই জীৱনটো সলনি কৰি পেলাইছিল। মই মোৰ ডাঙৰ অট্টালিকাৰ পৰা জেলৰ ভিতৰত পৰি আছিলোঁ। এতিয়া ড্ৰাইভাৰজনে মোক অনুভৱ কৰাইছিল যে মই যি পথত চলি আহিছিলোঁ সেয়া আচলতে এটা ভুল পথ আছিল, আৰু অৱশেষত এনেকৈ মই এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল, আৰু মই এতিয়া মোৰ শাস্তিৰ বাবে অপেক্ষা কৰি আছিলোঁ। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে ভগৱানে মই কৰা পাপৰ বাবে ক্ষমা কৰি দিয়ে। এতিয়া এই কালকোঠৰীটোত এটা এটা দিন পাৰ কৰাটো মোৰ বাবে একেবাৰে অসম্ভৱ হৈ পৰিছিল। প্ৰিয় দৰ্শক, যদিহে কাহিনীটো ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।